তেওঁৰ যোৱাকালি এটা ঘটনা খুব বেয়া লগা ঘটনা এটা হ'ল। এই মোকালমোৱাত হোৱা বুলি কৈছে আৰু যেতিয়া পুলিচে পঠাইছিলে নলবাৰীৰ মোকালমোৱাত গংগাপুৰ বুলি জেগা এখনৰ পৰা 7:30 বজাত এজন ব্যক্তিয়ে ছোৱালী এজনীক চোকা অস্ত্ৰ দি অৰ্থাৎ নাইফ এখন দি তেওঁক আক্ৰমণ কৰিছিলে আৰু তাৰপিছত তেওঁ বহুত জেগাত আঘাতপ্ৰাপ্ত হৈছিলে। সেই মৰ্মে তেওঁক প্ৰথমতে লৈ গৈছিলে 7:30 পিছত তেওঁক লৈ গ'ল, যিহেতু নলবাৰী মেডিকেল কলেজখন কাষতে আছিলে তালৈকে লৈ গৈছিলে। তাৰ পৰা তেওঁক অলপমান ইনিচিয়েল ট্ৰিটমেণ্ট কৰি আমালৈ পঠাই দিছিলে। আমাৰ মেডিকেল কলেজত 12:30 বজাত আহি পেলাই তেওঁ কেজুৱেলিটিত পাইছিলে আৰু তেতিয়া আমি যিহেতু ছোৱালীজনী কম বয়সৰ 18 বছৰতকৈ কম, ৰেকৰ্ড মতে 16 বছৰ 11 মাহ 5 দিন, চ' আণ্ডাৰ 18 হৈ গ'ল তেওঁ। তো তেওঁক আমি যোনখিনি আমাৰ ফালৰ পৰা কৰিব লাগে, এটা ডিক্লেৰেশ্যন ল'ব লাগে আৰু পুলিচৰ লগতে আমি ডিচিকো খবৰ দিয়া গ'ল। তেওঁ ADC পঠালে অন কেমেৰা, সেইখিনি তেওঁলোকৰ এটা ডিক্লেৰেশ্যন এটা ল'লে ছোৱালীজনীৰ পৰা। সেইখিনি তেওঁ লৈ পেলাই তেওঁলোকে যোনখিনি প্ৰকাশখিনি কাৰবাৰ সেইখিনি কৰিলে। লগতে আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জেগাত বহুত চুৰিৰে আঘাত আছিলে। কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'ভিং ইঞ্জুৰি বুলি কয়, তাৰমানে গোটেই ছালটো ওলাই যায় ওপৰলৈ। সেইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ, গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল, তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2। এই 3টা কাট হ'ল। তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত, এইখিনি জেগাত আমাৰ ICU লৈ পঠাই দিলোঁ। তেওঁ এতিয়া বৰ্তমান ICUতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে। পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু মানে শ্বক, খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী চকুৰ আগতে এনেকুৱা হ'ল। লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে, তেওঁ আছিল, তেওঁতো তাতে স্পট ডেডে হ'ল আৰু তো তেওঁক এতিয়া আমি GICUত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ। বৰ্তমান অৱস্থা সংকটজনক হয়। এইটো 6-7টামান জেগাত ডিঙিত হয়। ডিঙি মানে নেকত হ'ল, আপোনাৰ স্কেপুলাত হ'ল, গোটেই বনবিলাকৰ ওপৰতে কাৰণে আমি বনি প্ৰমিনেঞ্চৰ কথা কৈ পেলাই মানে ৰেফাৰেঞ্চটো দিব লাগে। নাই আউট অফ ডেঞ্জাৰ ক'ব নোৱাৰি। ছোৱালীজনীৰ কথা মানে ৰেছপন্সবিলাক ইমান ইনক'হেৰেণ্ট ৰেছপন্স আৰু মানসিকভাৱে তেওঁ বিৰাট আঘাত পাইছে।